চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। নমস্কাৰ, আপুনি চাই আছে সুন্দৰতৰণ এডুকেট ইউটিউব চেনেল। বহুত শিক্ষাৰ্থীৰ মেছেজ কমেন্টছ লাভ কৰি থাকো যে এলপি ইউপি সেকশনৰ ভেকেন্সি কেতিয়া আউট হ'ব, লগতে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট বা জিটি পিজিটিৰ ভেকেন্সি বা এডভাৰটাইজমেন্ট কেতিয়া আউট হ'ব পাৰে। হয়, আপোনালোকৰ এই প্ৰশ্নবিলাকৰ উত্তৰ মই আপোনালোকক প্ৰায়ে দিছিলো। তথাপিতো ইতিমধ্যে যোৱাকালি হৈ যোৱা সংবাদ মেলত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰি কৈছে যে আমাৰ অসমত কিমান ভেকেন্সি আছে, অৰ্থাৎ জিটি পিজিটি এলপি ইউপি সেকশনৰ ভেকেন্সি কিমান আছে, লগতে এই এলপি ইউপি বা জিটি পিজিটি টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ যি এডভাৰটাইজমেন্ট, যি ভেকেন্সি কেতিয়া আউট হোৱাৰ সম্ভাৱনা আছে, সম্পূৰ্ণ কথা তেওঁ সংবাদ মাধ্যমত জনাইছে। সো সেয়ে মই ভাবিলো আপোনালোকক সেই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক সেই কথাখিনি জনোৱা যাওক যে দৰাচলতে অসম চৰকাৰে এলপি ইউপি হওক বা জিটি পিজিটি বা টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ এডভাৰটাইজমেন্টসমূহ কেতিয়া আউট কৰিব আৰু কেনেধৰণে কিমান ভেকেন্সিৰ কাৰণে তেওঁলোকে আউট কৰিব, সম্পূৰ্ণ কথা আমি এই ভিডিঅ'ৰ জৰিয়তে জানি লওঁ। বলক তেতিয়াহ'লে আজিৰ মূল ভিডিঅ'লৈ আমি আগবাঢ়ো। আপোনালোক সকলোৱে জানে যে 4,500 এলপি ইউপি সেকশনৰ যি ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ চলি আছে আৰু সেই নিযুক্তি খুব সম্ভৱ বিফৰ এছেম্বলি ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে। আৰু জিটি পিজিটি বা টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট বিফৰ এছেম্বলি ইলেকশ্যন আউট হোৱাৰ সম্ভাৱনা একেবাৰে কম। ঠিক তেনেধৰণে এলপি ইউপি সেকশনৰ যি ভেকেন্সি বা ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া যেহেতুকে চলি আছে, সো তাৰ নেক্সট এডভাৰটাইজমেন্ট বিফৰ এছেম্বলি ইলেকশ্যন আউট হোৱাৰ সম্ভাৱনা নিচেই কম। হয়, আপোনালোকক মই এই কথা আগতে স্পষ্ট কৰি কৈছিলো যে এলপি ইউপি হওক বা জিটি পিজিটি বা টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ যি এডভাৰটাইজমেন্ট, যি ভেকেন্সি বিফৰ এছেম্বলি ইলেকশ্যন হোৱাৰ সম্ভাৱনা কম, আৰু যি পাব্লিছ হ'বলগীয়া আছে বা যি ভেকেন্সি আউট হ'ব সেইটো আফটাৰ এছেম্বলি ইলেকশ্যনহে হ'ব। হয়, আৰু সেই কথাখিনি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ যোগেদি জনাইছে যে অসম চৰকাৰৰ কিমান ভেকেন্সি আছে এলপি ইউপি জিটি পিজিটি বা শিক্ষকৰ কিমান ভেকেন্সি আছে, তেওঁ এই কথাখিনি সংবাদ মাধ্যমৰ জৰিয়তে জনাইছে। লগতে তেওঁলোকে সেই ভেকেন্সি সমূহৰ এডভাৰটাইজমেন্ট বা যি তেওঁলোকৰ যি ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া কেতিয়া আৰম্ভ কৰিব পাৰে, সম্পূৰ্ণ কথা তেওঁ ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি জনাইছে। সেই ভিডিঅ' ক্লিপটো চাই আমি ভালদৰে বুজি লওঁ। যোৱাকালি মই শিক্ষামন্ত্ৰীক কৈছোঁ 2010 চনৰ 11 চনৰ আইনত জল পটকৈ লিখা আছে যে 2010ৰ পিছত আৰু কোনো নিযুক্তি হ'ব নোৱাৰে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে এওঁলোকেতো 2020তো দিছে। তাৰ মিনিংটো কি? যে তাৰ মিনিংটো হ'ল যে আপোনালোকে কৰবাত নহয় কৰবাত সমস্যাটো সমাধান কৰিব নোখোজে। সচলত মাতিলোঁ, অমুকত মাতিলোঁ, তমুকত মাতিলোঁ। 1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। যি ল'ৰাই চাকৰি পাব ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে। অহাবাৰ আমি হিচাপ কৰিছোঁ টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক, শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। তাৰ মানে কি? যে যোনে UGC কোৱালিফিকেশ্যন আছে, যোনে পঢ়া শুনা কৰিছে, তেওঁলোকে চাকৰি নিয়মমতেই পাব। আপোনালোকে আকৰ্ষণ লাগে, তাক আমি বঢ়াব নালাগে। তাৰপিছত আপোনালোকে ক'ব ছাৰ ইলেকশ্যনৰ আগত কৰি দিয়ক। আপোনালোকৰ ইলেকশ্যনৰ লগত কি সম্পৰ্ক? তাৰমানে আপোনালোকে ধৰি লয় ইটো হাৰিবই, হাৰাৰ আগতে আমাৰ কামটো কৰি থৈ যাওক। অহাবাৰ অনুজ পেগুটো শিক্ষামন্ত্ৰী নাথাকেই, গতিকে তেওঁক বলিটো ইলেকশ্যনৰ আগতেই দি দিওঁ। এইবিলাক আমাৰ নতুন অসম। এতিয়া AI আহিলে মানুহে ছেটেলাইটতে চাই থাকিব পাৰে যে আপোনালোকে ক্লাছত আছে নে নাই। ইমানবিলাক সুবিধা নতুন নতুন আহি থাকিলে, সেইকাৰণে মই প্ৰত্যেক দিনাই কওঁ ভেঞ্চাৰ স্কুলবিলাক কলেজবিলাক সমস্যা হ'ব নালাগে। চৰকাৰৰ কাৰণে ই এটা সম্পদ হ'ব লাগে যে ছাৰ এইখিনি কাম কৰি দিয়ক, আমি আৰু আপোনালোকক কেতিয়াও দিগদাৰি নকৰোঁ। এইটো কেতিয়া হ'ব? যেতিয়া অধ্যক্ষ আৰু গভৰ্ণিং বডিৰ প্ৰেছিডেণ্টৰ ভেঞ্চাৰ কলেজতো নিযুক্তি দিয়াৰ পাৱাৰটো নোহোৱা হ'ব।
নহ'লে গাঁৱত পাছ কৰা যি ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰিও চাকৰি পাব পাৰে তেওঁলোকক আকৰ্ষণ কৰি লৈ আহে যে ইয়াতে কৰ, আমি কৰিম নহয়। ৰণোজ পেগুৱে কৈছে প্ৰাদেশিকৰণ হ'ব। আৰু সেইকাৰণে আজিকালি মই ভেঞ্চাৰ স্কুলৰ আন্দোলনত, কলেজৰ আন্দোলনত ভিডিঅ'টো চাই থাকোঁ, ডেকা ল'ৰা ছোৱালী দেখোঁ। কিন্তু 10 চনৰ পিছততো নিযুক্তি হ'বই নালাগিছিলে। 3খন আইনত এইটো কথা লিখা আছে। আপোনালোকে এটা 25তো নিযুক্তি দিয়া মানুহক আন্দোলনত লৈ আহে। এইটোতো ঠিক কথা নহয়। সেইকাৰণে এইবাৰ আৰু ইলেকশ্যন আপোনালোকে নেখেলে, চব কথাত ইলেকশ্যনৰ কথা কৈ নাথাকিব। ইলেকশ্যনৰ আগত কৰা কাম বেয়া হয়, পিছত কৰা কাম ভাল হয়। আৰু গভৰ্ণমেণ্ট আমাৰে হ'ব, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে হ'ব। কোনোবাই বিচাৰক নিবিচাৰক, অসমৰ ৰাইজে এইটো সিদ্ধান্ত লৈ থৈ দিছে। সেইকাৰণে আপোনালোকে ৰাজনৈতিকৰণ নকৰিব, শৈক্ষিক দৃষ্টিৰে চব চাওক যে শিক্ষাৰ ফালৰ পৰা আমাক কি লাগে, যে আৰবিক ডিপাৰ্টমেণ্ট এটা লাগে নেকি, সংস্কৃত ডিপাৰ্টমেণ্ট এটা আমাক লাগে নেকি? নালাগে। তাৰ জেগাত কি লাগে আমাক, য'ত চাকৰি আছে, ল'ৰা ছোৱালীক পঢ়াই আপোনালোকে য'ত চাকৰিৰ কাৰণে ল'ৰাজনক এটা পজিশ্যনত লৈ যাব পাৰিব। কিন্তু য'ত চাকৰিয়ে নাই তাত ল'ৰা ছোৱালী এটা ডিপাৰ্টমেণ্ট খুলিলে, পঢ়ালে, এজন প্ৰফেচাৰক চৰকাৰে কিমান টকা দৰমহা দিব লাগে? 2 লাখ টকা। ষ্টুডেণ্ট কিমান আছে? 4 জন। 3 জন প্ৰফেচাৰ দিলোঁ 6 লাখ, ষ্টুডেণ্ট আছে 4 জন। তাৰমানে এজন ষ্টুডেণ্টৰ লগত আমি কিমান টকা খৰচ কৰিলোঁ? 1,25,000 টকা মাহত। আমাৰ অসমখন ইমান ধনী ৰাষ্ট্ৰ হয় জানো? আৰু 1,25,000ত যদি 4 জন ল'ৰাক পঢ়াবই লাগে, তেওঁক আমি ভেঞ্চাৰ স্কুলত কিয় পঢ়াম? 1,25,000 টকা ফিজ দিলে তেওঁক ৰয়েল গ্লোবেলত পঢ়াব পাৰিব। আপোনালোকে কথাবিলাক যেতিয়া বুজিব, চৰকাৰে ইমিডিয়েটলি বুজিব। যেতিয়া আপোনালোকে নুবুজে তেতিয়াও চৰকাৰেও নুবুজা এক্টিং কৰিব লাগে, যে এওঁলোকে নুবুজে যেতিয়া আমিও নুবুজোঁ।